গাহৰি মাংস ধুই লৈছোঁ মই, আলু কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, আদা ৰচুন বটি লৈছোঁ। ইয়াৰ লাইৰে গাহৰি মাংস বনাম। ইয়াৰ পিছতে মই গাহৰি মাংস বনাবৰ কাৰণে যোগাৰ কৰি লৈছোঁ। এয়া মই গাহৰি মাংস বনাব ওলাইছোঁ। গাহৰি মাংসত বেছি তেল দিব নালাগে, অলপমানে তেল দিছোঁ মই। গাহৰিখিনি ধুই লৈছোঁ, এয়া পিঁয়াজ কাটি লৈছোঁ, এয়া আলু আৰু এয়া জলকীয়া। এয়া মই পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ভাজি ল'ব লাগিব। বেছিকৈ ৰঙা হ'ব দিব লাগিব পিঁয়াজখিনি। সকলোৰে গাহৰি মাংস বনোৱা ষ্টাইলটো বেলেগ বেলেগ থাকে। মই আগে আলুখিনি ভাজি লওঁ, তাৰপিছত মানে এক্সট্ৰাকৈ আলু ফ্ৰাই কৰি কেনেও বনাব পাৰে আৰু গাহৰি মাংসখিনি বইল কৰি কেনেও বনাব পাৰে। সকলো বনাবলৈ ষ্টাইলবিলাক বেলেগ বেলেগ, মই এনেকুৱা বনাওঁ। পানীখিনি পৰি যাব পাৰে, পানীখিনি নিদিওঁ মই। আৰু হেৰিত দি দিবি, মোবাইলত দি দিবি হা। বনালে ইয়াত পিষ্টল খেলি আছে, দুৰ্গা পূজাৰ পিষ্টল। Boom guys.
ঠান্ডা না বহুত ঠান্ডা গরম ঠান্ডা বললাম তো গরম খেয়ে দিচ্ছি একটু কাজ আহোতে হালতে কাটিয়েছি ঠান্ডা হয়েছে না ঠান্ডা খালি মানে বন্ধ যাবে না খুঁজবে লাগবে না বল